का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনত জৈৱ প্ৰযুক্তি বিভাগৰ বিত্তীয় অনুদানৰ জৰিয়তে কামৰূপ গ্ৰাম্য জিলাৰ হাজো অঞ্চলৰ গেৰুৱাত অৱস্থিত আঞ্চলিক বৰষুণ নিৰ্ভৰশীল দ ভূমিৰ ধান গৱেষণা কেন্দ্ৰ চমুকৈ RRL RRSTত জৈৱ প্ৰযুক্তি কিষাণ হাব নামৰ এটি অভিলাষী প্ৰকল্পৰ কাম চলি থকাৰ লগতে বিভিন্ন প্ৰজাতিৰ ধানৰ ওপৰতো গৱেষণাৰ কাম চলি থকাৰ কথা আমাক জনোৱা হয়। এই গৱেষণা কেন্দ্ৰটিৰ মূল লক্ষ্য হ'ল অসমৰ বিশেষভাৱে দভূমি অঞ্চলৰ কৃষিজীৱী পৰিয়ালৰ অৰ্থনীতি আৰু সামাজিক দিশৰ উৎকৰ্ষ সাধন। ইয়াৰ লগতে এই গৱেষণা কেন্দ্ৰটিৰ মূল কেইটামান অধিদেশ হ'ল এনেধৰণৰ: নামনি অসমৰ কৃষিজীৱী পৰিয়ালৰ প্ৰাকৃতিক দুৰ্যোগ আদিত মূলতঃ বানপানীক ফেৰ মাৰিব পৰাকৈ নতুন কৌশলৰ অনুসন্ধান আৰু সম্প্ৰসাৰণ, নতুন জাতৰ ধানৰ অনুসন্ধান, পৰীক্ষণৰ লগতে ধান সাঁচতীয়াকৰণ আৰু বিস্তাৰ সাধন, উন্নত মানৰ ধান আৰু বিভিন্ন প্ৰাকৃতিক আপদতো ফেৰ মাৰিব পৰাকৈ বহনক্ষম জাতৰ উদ্ভাৱন আৰু দভূমি অঞ্চলত এই নতুন জাতৰ প্ৰচলন, নামনি অসমৰ জলবায়ু আৰু পৰিৱেশৰ লগত খাপ খোৱাকৈ ধানৰ কৃষি প্ৰণালী প্ৰস্তুতকৰণ আৰু ধান খেতিৰ বাবে এক বহনক্ষম যান্ত্ৰিকীকৰণ, ধান খেতিৰ বাবে খেতিয়ক, পথাৰ কৰ্মী, সম্প্ৰসাৰণ কৰ্মী আৰু অনুসন্ধান পিপাসু ব্যক্তিৰ শৈক্ষিক প্ৰণালীৰ সম্প্ৰসাৰণ। বৰ্তমান উক্ত ধান গৱেষণা কেন্দ্ৰটিত দভূমিত কৰিব পৰা বিভিন্ন জাতৰ ধানৰ ওপৰত গৱেষণাৰ কাম চলি থকাৰ কথা বিভাগীয়ভাৱে আমাক জনোৱা হয়। বিভিন্ন প্ৰজাতিৰ আৰু বিভিন্ন পৰিৱেশত কৰিব পৰা ধানৰ ওপৰত চলি থকা গৱেষণা সম্বন্ধে এই আঞ্চলিক বৰষুণ নিৰ্ভৰশীল দভূমিৰ ধান গৱেষণা কেন্দ্ৰটিৰ প্ৰধান বিজ্ঞানী তথা প্ৰভাৰী ডক্টৰ ৰূপাংকৰ ভাগৱতীয়ে আমাৰ আগত এনেদৰে কয়। এই কেন্দ্ৰত মই জইন কৰাৰ পিছত মই এখন ভাৰতীয় জৈৱিক প্ৰযুক্তিবিদ্যা বিভাগক আঁচনি প্ৰস্তুত কৰি দিছিলোঁ আৰু সেইখন তেখেতসকলে অনুমোদন কৰাৰ কাৰণে মই তাৰ মুখ্য বিজ্ঞানী হিচাপে কাম কৰি আছোঁ আৰু সেই আঁচনিৰ অধীনত মই 3খন জিলাত বৰপেটা, বাক্সা আৰু দৰঙত এই আঁচনিখন ৰূপায়ণ কৰিছোঁ। এই যিখন আঁচনি তাৰ মূল উদ্দেশ্যটো হৈছে কৃষকসকলক আমাৰ যিবিলাক বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষাৰ ফচল হিচাপে আমি উৎপাদন কৰোঁ, ধানৰ জাত হওক বা হাঁহ কুকুৰাৰ পৰা আৰম্ভ কৰি সকলোবিলাক কৃষকৰ পথাৰত পৰীক্ষা কৰি চাবলৈ যে আমাৰ উৎপাদিত হেৰিবিলাকে কৃষকৰ পথাৰত কেনে ৰূপ লৈছে বা কৃষকসকল উপকৃত হৈছে নে নাই সেইখিনি চোৱাৰ কাৰণে আৰু লগতে নতুন নতুন যিখিনি তথ্য আৰু প্ৰযুক্তিগত কৌশল উদ্ভাৱন কৰা হয় সেইখিনি কৃষকৰ লগত পৰিচয় কৰি দিয়া, তেখেতসকলক গ্ৰহণ কৰে নে নাই, তেওঁলোকৰ কৃষকসকলৰ কি সুবিধা আছে সেইখিনিও বুজ লোৱা। গতিকে এই বিভিন্ন বহল পৰিসৰত এই আঁচনিখন প্ৰয়োগ কৰি আমি কৃষকসকলৰ লগত ভাৱৰ বিনিময় কৰিবলৈ আৰু আমাৰ যিবিলাক গৱেষণা পথাৰতে থকা কিন্তু পাইপলাইনত আছে, ধৰি লওক কাইলৈ পৰহিলে তেখেতসকলৰ ওচৰলৈ আগবঢ়াই দিম, গতিকে সেইবিলাকো তেখেতসকলে চালে তেখেতসকলৰো আমি ফিডবেকটো ল'ব পাৰোঁ। তেখেতসকলৰ মানে প্ৰয়োজন কোনটো জাত তেখেতসকলে পচন্দ কৰিছে। যেনেকৈ এতিয়া আমাৰ ফাৰ্মাৰ চাইণ্টিষ্ট ইণ্টাৰেকশ্যন হৈছিলে মুখামুখি, তেখেতসকলৰ প্ৰশ্ন আমাৰ উত্তৰ। কেইজনমান কৃষকে ইয়াত চাই গৈ কৈছে যে 307টো আমাক লাগে, অতি ভাল জাত, গতিকে আমি এইটো গ্ৰহণ কৰিব বিচাৰোঁ। 505টো তেখেতসকলে খুব ভাল পাইছে। এতিয়া এনেকুৱা ধৰণৰ কৃষকৰ মতামতৰ ওপৰত ভিত্তি কৰি আমি নেক্সট আমাৰ এই আঁচনিৰ ভিতৰত তেওঁলোকৰ সেইবিলাকো অন্তৰ্ভুক্ত কৰিম।
অসমখন বানপীড়িত অঞ্চল বেছি আছে এতিয়া প্ৰত্যেক বছৰে এৰাউণ্ড 5000 হেক্টৰ আমাৰ বানপানীত ডুব যায় ধানৰ উৎপাদন যথেষ্ট হ্ৰাস পায় গতিকে আমি বানপীড়িত অঞ্চলৰ কাৰণে তাক হেৰি কৰিব পৰা প্ৰতিৰোধ কৰিব পৰা বিভিন্ন অধিক উৎপাদনক্ষম জাত যি বানপানীটো নষ্ট নহয় আৰু উৎপাদন সমানে থাকে কৃষকৰ যাতে আৰ্থিক লোকচান নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি নতুন নতুন জাত পৰীক্ষা কৰিছোঁ তাৰ ফলস্বৰূপে আমাৰ বহুত জাত এতিয়া অসমৰ কাৰণে অনুমোদন হৈছে যেনে চিয়াৰ ধান 500 চিয়াৰ ধান 505 506 508 এইবিলাক দ মাটিৰ কাৰণে উপযুক্ত জাত এইবিলাক আমাৰ মানে গভীৰ বা দ মাটিত আমি ভালকৈ কৰিব পাৰোঁ বিশেষকৈ ক্ষতি নহয় আৰু 2 নম্বৰতে আমি কিছুমান নতুন জাত আনিছোঁ চিয়াৰ ধান 801 আৰু 802 এই দুটা যাতে বানপানীত ডুব গৈ থাকিলেও 14 দিন 15 দিন ডুব গৈ থাকিলেও আকৌ মূৰ দাঙি উঠে আকৌ হেৰি হয় তাৰপিছত যদি খৰাং হয় খৰাঙতো তাৰ বিশেষ অনিষ্ট নহয় বা তাৰপিছত যদি ষ্টেম বৰাৰ বা অন্য পোক পৰুৱাৰ আক্ৰমণ হয় সি সহ্য কৰিব পাৰে এনেকুৱা ধৰণৰ নতুন মলিকুলাৰ মাৰ্কাৰ এছিষ্টেড চিলেকশ্যন কৰি যি বায়'টেকনলজিকেল হেৰি তাত বিভিন্ন ধৰণৰ কিউটিএল ষ্টেকিং কৰা হৈছে ষ্টেকিং এইটো সহজতে জিন ট্ৰান্সফাৰ পিৰামিডিং কৰি পেলাই এইটো কৰা হৈছে গতিকে ক্লাইমেট স্মাৰ্ট এই ভেৰাইটিকেইটা বানপানী হওক খৰাং হওক সকলোতে সিহঁত হেৰি হয় আৰু তাৰ লগত পোক পৰুৱাও প্ৰতিৰোধ কৰে গতিকে এইবিলাক জাত আমি কৃষকৰ পথাৰত এই আঁচনিৰ জৰিয়তে দিছোঁ 2 নম্বৰতে আমি কিছুমান আপোনালোকেও জানে আমাৰ বহুত মানুহে পুষ্টিহীনতাত ভোগে পৰিপুষ্টি হেৰিৰ কাৰণে আমাৰ অকল ভাত খাই থাকিলেতো নহ'ব লগত পৰিপুষ্টিও লাগিব গতিকে আমাৰ ধানতেই প্ৰটিন আৰু জিংকৰ পৰিমাণ বৃদ্ধি কৰি আমাৰ থলুৱা জাত আসাম ৰাইচ কালেকশ্যন 10075 আৰু নবীনৰ ক্ৰছ কৰি নতুন জাত উলিওৱা হৈছে তাত চিয়াৰ ধান 310 আৰু 311 বুলি জনা যায় এই দুটা জাতত প্ৰটিনৰ পৰিমাণ 10.2% আৰু জিংকৰ পৰিমাণ more than 22 ppm পোৱা গৈছে আৰু এইকেইটা খালে আমি ভাতৰ লগতে প্ৰটিনৰ সাপ্লিমেণ্টেশ্যন বা জিংকৰ সাপ্লিমেণ্টেশ্যন হয় আমি আৰু তেতিয়া জিংকভিট খাবৰ দৰকাৰ নহয় দেহত যিখিনি প্ৰটিন আৰু জিংক লাগে ইয়াৰ পৰাই আপোনালোকৰ হেৰি হ'ব তেনেকুৱা ধৰণে আমি বিভিন্ন নতুন নতুন জাত উদ্ভাৱন কৰা হৈছে আৰু সেই জাতবিলাকে আমাৰ কৃষকৰ মাজত এখেতসকলৰ যিখিনি আমি ফিডবেক পাইছোঁ যথেষ্ট আশাপ্ৰদ তেখেতসকলে খুবেই ভাল পাইছে জাতসমূহ তেখেতসকলৰ পথাৰত বৰ ভাল কৰিছে তিনিখন জিলাৰ হেৰি ঠিক সেইদৰে আমি বিভিন্ন জিলাৰ কেভিকেবিলাককো দিয়া হৈছে তেওঁলোকৰ যিখিনি ৰিজাল্ট আহিছে চব চমকপ্ৰদ ৰিজাল্ট খুব ভাল সঁহাৰি আমি লাভ কৰিছোঁ আৰু আশা কৰোঁ অসম চৰকাৰেও এই ক্ষেত্ৰত চিন্তা কৰিব কাৰণ আমাৰ এতিয়া পৰিপুষ্টিহীনতাটো এটা ডাঙৰ সমস্যা হৈ পৰিছে গতিকে তাৰ মোকাবিলা কৰিবৰ হ'লে এইকেইটা জাতেৰে আমি সহজে মিড ডে মিল বা অন্য তেনেকুৱা আঁচনিত সোমোৱাই আমাৰ দুখীয়া গৰীব যিসকলে অকল নিৰামিষহাৰী তেওঁলোককো আমি পৰিপুষ্টি যোগান ধৰিব পাৰোঁ কামৰূপ জিলাৰ হাজো অঞ্চলৰ গেৰুৱাত অৱস্থিত আঞ্চলিক বৰষুণ নিৰ্ভৰশীল দ-ভূমিৰ ধান গৱেষণা কেন্দ্ৰটি মূলতঃ ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান কটকৰ নিৰ্দেশকৰ আওতাত পৰে আৰু সমগ্ৰ কেন্দ্ৰটিৰ পৰ্যবেক্ষণ আৰু সহযোগিতা ভাৰপ্ৰাপ্ত মুখ্য প্ৰবন্ধক তথা বিজ্ঞানীগৰাকীৰ দ্বাৰা সুচাৰুৰূপে চলোৱা হয় তেওঁ সমগ্ৰ সংস্থা আৰু কেন্দ্ৰৰ প্ৰশাসনিক কাৰ্যকলাপ গৱেষণাৰ কাৰ্যকলাপ প্ৰতিদিনৰ কাৰ্যসূচী আৰু আন্তঃসংস্থানৰ কাৰ্যবিধিৰ তদাৰক কৰে উক্ত কেন্দ্ৰটিত সুগন্ধি ধানৰ জাত যেনে কলা জহা কণ জহা বকুল জহা মানিকী মাধুৰী জহা কেতেকী জহা ইত্যাদি 39টা সুগন্ধি ধানৰ জাত সংৰক্ষণ কৰি বিভিন্ন গৱেষণাৰ কাম চলাই থকাৰ কথা বিভাগীয়ভাৱে আমাক জনোৱা হয় উক্ত কেন্দ্ৰটিত কৰ্মৰত এগৰাকী কাৰ্যকৰী বিষয়া তথা কৃষি বিজ্ঞানী চিকিমণি বৰুৱাই কেন্দ্ৰটিত চলি থকা সুগন্ধি ধানৰ গৱেষণাৰ সম্পৰ্কে আমাক এনেদৰে জানিবলৈ দিয়ে আমাৰ ইয়াত আমি 39টা জাতৰ জহা এৰোমেটিক ৰাইচ যিটো কয় আমি ইয়াত
মেইনটেইন কৰি আছোঁ। আমি ইয়াত খেতি কৰি তেওঁলোকৰ মানে পেৰামিটাৰ্ছ কিছুমান আমাৰ চাব লগা হয়, সেইখিনি আমি চাই আছোঁ। আৰু তাৰে আমি কেইটামান যেনেকৈ ক'লা জহা, কণ জহা, কুণকুণী জহা, কেতেকী জহা, বকুল জহা, মানিকী মাদুৰী ইত্যাদি আমি ইয়াত কৃষকৰ ডিমাণ্ড চাই আমি অলপ সৰহকৈ কৰা গৈছে। আজি তাৰ বিষয়ে মই ক'ব বিচাৰিম। যেনেকৈ ক'লা জহাটো আপোনালোকে দেখিছে, ক'লা জহাটো গুণ আমি চবেই জানো যে এৰ'মেটিক ৰাইচত বহুত বেছি ডিমাণ্ড আছে। জহা বুলি ক'লে মানুহে ক'লা জহা বিষয়ে কয়। আৰু এই জহাটো খালি মানে অকল ভাতৰ কাৰণেই নহয়, মানুহে আজিকালি চিৰা বনোৱাৰ কাৰণেও ব্যৱহাৰ কৰিছে। আজিকালি বিহুত আপোনাৰ জহা চাউলৰ চিৰা পায়। সেই হিচাপে এতিয়া ডিমাণ্ড আৰু বাঢ়িছে আমাৰ জহা ধানৰ। ক'লা জহা আমাৰ খেতিত তাৰমানে আমাৰ বিঘাত আমি 6 মোন 7 মোনকৈ পোৱা যায়। আৰু তেনেকেই বাকীকেইটা জহাও, কণ জহা, কেতেকী জহা, বকুল জহা আমি তেনেকেই পাওঁ। আমি আচলতে জহাৰ যিটো এৰ'মেটিক কেৰেক্টাৰিষ্টিক, সেই বস্তুটো আমি বেলেগ এটা ব্ৰিডিং লাইন হিচাপে উলিয়াব বিচাৰিছোঁ। যেনেকৈ আপোনালোকে দেখিছে ক'লা জহাখিনি ইয়াৰ প্ৰডাকশ্যনো কম আৰু লগতে এইখিনি পৰি যায়। প্ৰডাকশ্যন কম লগতে পৰে, এই কেৰেক্টাৰিষ্টিককেইটা আমি আঁতৰাই ইয়াৰ যিটো এৰ'মেটিক কেৰেক্টাৰিষ্টিক সেইটো বেলেগ এটা ধানৰ লগত চাপৰ জাত আৰু কম ডিউৰেশ্যন, সেই তাৰ লগত ক্ৰছ কৰি আমি এটা বেলেগ এটা ব্ৰিডিং লাইন বিচাৰিবলৈ মানে আমাৰ গৱেষণা চলি আছে। সেই তেনেকুৱা এটা জাত আমি যদি উলিয়াব পাৰোঁ, তেতিয়া কৃষকৰ কাৰণে কম ডিউৰেশ্যনত আৰু বেছি প্ৰডাকশ্যন থকা আৰু লগতে এই জহা চাউলৰ গুণ থকা এটা আমি ভেৰাইটি উলিয়াব পাৰিম। সেইকাৰণে তাৰমানে আমি ইয়াত এই গৱেষণাটো কৰি আছোঁ যে আমি এটা মানে ভাল ব্ৰিডিং লাইন ডেভেলপ কৰিব পাৰিম। সেই দিশত আমাৰ কাম কৰি আছে। এতিয়া এইখিনিতো ক'লা জহা, বকুল জহা, মানিকী মাধুৰী, এইখিনি আমাৰ অসমৰ থলুৱা লোকসকলৰ মাজত যথেষ্ট জনপ্ৰিয়। হয়। গতিকে এইটোতো ইয়াৰ জাৰ্ম প্লাজমবিলাক এনেই ইয়াতে ৰখা হয় নেকি? আমাৰ ইয়াত জাৰ্ম প্লাজম আমি মেইনটেইন কৰোঁ। যিমান পাৰোঁ আমি ইয়াত 100% তাৰমানে আমি ইয়াত মেইনটেইন কৰিব চেষ্টা কৰোঁ। আৰু ধৰি লওক কাৰোবাৰ পৰা যদি আমি পাইছোঁ তাৰমানে সেই বস্তুটো আমি ইয়াত সংৰক্ষণ কৰি তাৰ ওপৰত গৱেষণা কৰি আছোঁ। উৎপাদন আৰু প্ৰতিৰক্ষা যান্ত্ৰিকীকৰণৰ দ্বাৰা দ ভূমি অঞ্চলৰ কৃষকৰ উপাৰ্জন বৃদ্ধি বিকাশৰ হকে RRL, RRSে সদায় কাম কৰি আহিছে। এই প্ৰতিষ্ঠানটোৱে কৃষিৰ সাধাৰণ আৰু সামূহিক অনুসন্ধানৰ ক্ষেত্ৰখনতো কাম কৰি আছে। বড়ো ধানৰ খেতি, আগতীয়া আহু, শেহতীয়া শালি ধান আদিৰ মূলত অনুসন্ধান আৰু সম্প্ৰসাৰণৰ ওপৰত কাম কৰি আছে। উক্ত কেন্দ্ৰটিৰ এগৰাকী কাৰ্যকৰী বিষয়া তথা কৃষি বিজ্ঞানী চিকিমণি বৰুৱাই সুগন্ধি ধানৰ গৱেষণা চলি থকা আন এটি ক্ষেত্ৰ পৰিদৰ্শন কৰি আমাৰ আগত এইদৰে ব্যক্ত কৰে। আমি ইয়াত ইয়াত 5টা জহা ধান ধানৰ ওপৰত আমি গৱেষণা কৰি আছোঁ। প্ৰথমটো হৈছে কেতেকী জহা, কণ জহা, বকুল জহা, মানিকী মধুৰী আৰু কুণকুণী জহা। এই জহা ধানখিনি আমাৰ ইয়াত যিখিনি খেতিয়কসকল আছে তেওঁলোকে প্ৰায় আমাৰ ইয়াৰ পৰা ধান লৈ তেওঁলোকে খেতি কৰিছে আৰু বহুত মানে ভাল উৎপাদনো পাইছে। আৰু এই ধানখিনি আমি ইয়াত ধানখিনিৰ ওপৰত আমি গৱেষণা কৰি আছোঁ যে বেলেগ কিবা জাতৰ লগত এই ধানখিনিক আমি ক্ৰছ কৰি এনেকুৱা এটা মানে ভেৰাইটি উলিয়াব পাৰোঁ য'ত কি এই কেতেকী জহা বা ক'লা জহা যিখিনি ডিমেৰিটছ আছে, যিখিনি তাৰমানে আপোনাৰ পৰি যোৱা বা কম ধান হোৱা বা মজা খোৱা, পোকৰ বা মানে যিখিনি তাৰমানে ডিছএডভান্টেজ আছে, আমি সেই ভেৰাইটিখিনিত যেন নোহোৱা কৰোঁ, সেই তেনেকুৱা ক্ৰছিঙৰ ওপৰত আমাৰ কাম চলি আছে আমাৰ ইয়াৰ গৱেষণা কেন্দ্ৰত। আপোনালোকে ইয়াত কেইবাটাও জহা ধানৰ ভেৰাইটি দেখা পাব। এই আঞ্চলিক বৰষুণ নিৰ্ভৰশীল দ ভূমিৰ ধান গৱেষণা কেন্দ্ৰটিয়ে অসম চৰকাৰৰ কৃষি বিভাগৰ কৰ্মৰত বিষয়া কৰ্মচাৰীসকলৰ সৈতে সহযোগিতা কৰাৰ লগতে প্ৰশিক্ষণ, আলোচনা চক্ৰ আৰু মত বিনিময় অনুষ্ঠানৰ জৰিয়তে কৃষকসকলকো বিভিন্ন তথ্য প্ৰযুক্তিৰ কাৰিকৰী জ্ঞান দিয়াৰ ক্ষেত্ৰত সময়ে সময়ে পদক্ষেপ গ্ৰহণ কৰি অহা দেখা গৈছে।
বাক্সা জিলাৰ বনবাৰী গাঁৱৰ এজন প্ৰগতিশীল অভিজ্ঞ কৃষক খগেন বড়ুৱে উক্ত গৱেষণা কেন্দ্ৰটিৰ পৃষ্ঠপোষকতাত চলি থকা জৈৱ প্ৰযুক্তি কিষাণ হাব নামৰ প্ৰকল্পৰ জৰিয়তে পোৱা উন্নত কাৰিকৰী জ্ঞান দিহা পৰামৰ্শৰ সম্বন্ধে আমাক এনেদৰে জনায়। আপুনি এই যে শাক পাচলি খেতি কৰিছে এইখিনি আপোনাৰ এইবিলাকৰ পৰামৰ্শ আপোনাৰ ক'ৰ পৰা পায়? সেইটো আমি কিবিকেৰ পৰা আমাক শিকাবা যায় আৰু এগ্ৰিকালচাৰৰ পৰা আমি শিকি লওঁ। তাৰমানে দুনো পক্ষে তাৰমানে আমাক শিকাই আছে, তাৰমানে ট্ৰেইনিঙো লোৱা হৈছে। ইতিমধ্যে আমি নাৰ্চাৰীৰো ট্ৰেইনিং লোৱা হৈছে। মুঠতে যিকোনো বস্তু এটা হেৰি হ'লে তাহাঁতে আমাক পৰামৰ্শ দিয়ে আৰু আমি ফোনৰ নাম্বাৰ আছে। ইতিমধ্যে আজি 5 মাহৰ আগত আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ অল আছামৰ বিনোদ চেচন ডিৰেক্টৰ সিও বেছি দিন হোৱা নাই মোৰ ঘৰত যাই আহিছে আৰু বাক্সা ডিষ্ট্ৰিক্টৰ ডিচিও যাই আহিছে। তাৰমানে মোৰ কেনেকুৱা খেতিয়ক সেইটো তাৰমানে হেৰি কৰি আহিছে আৰু মোৰ চলাৰ তলাৰ চব আছে। তাৰমানে চলাৰো পাইছোঁ মই চৰকাৰৰ পৰা ছাবচিডি। গাড়ী চাড়ী আছে আমাৰ এই সমবায়তে আছে গাড়ীখিনি। কি গাড়ী? ট্ৰেক্টৰ আছে আৰু মালটানা আছে। মানে এইটো কাষ্টম হায়াৰিং চেণ্টাৰ, তাৰমানে তাৰপৰা কৃষকে ভাড়া ল'ব পাৰে? কৃষক নহয়, আমাক বিনা পইচাতে দিছে মালটানাখন আৰু ট্ৰেক্টৰটো ছাবচিডি দিছে। আচ্ছা, এই আপোনাৰ পৰিয়াল কিমান আছে? মোৰ এতিয়া মোৰ পৰিয়াল 5টা, ল'ৰা ছোৱালী 3টা, আমি আৰু ফেমিলি আৰু মই 5টা। ল'ৰা ছোৱালী কিমান ডাঙৰ? এতিয়া ডিগ্ৰীত পঢ়ি আছে ডাঙৰটো, এটাটো 9ত পঢ়ি আছে, এটাটো হেৰিত পঢ়ি আছে 7ত পঢ়ি আছে। আপোনালোকৰ ঘৰৰ খেতিখিনি আপুনিয়ে চায়নে আৰু ল'ৰা ছোৱালী মানে ল'ৰাহঁতেও সহায় কৰে? সময় গোটেইহে কৰিব দিওঁ মই ল'ৰাকেইটাক, কিন্তু আমি পৰিবাৰ লগতে দুটাই পৰাপক্ষত যুঁজো। তাৰমানে এতিয়া কেৰেলা বা পটল ছিঙবা লগা হ'লে ৰাতিপুৱাই 4টাতে উঠবা লগা হয়। সেইটোতো ল'ৰা ছোৱালীক উঠাই নিবা নোৱাৰোঁ নাই ৰাতিত, সেইটো আমি বুঢ়া বুঢ়ীয়ে যাব লগা হৈ যায় আৰু মাৰ্কেটটো ধৰিব লগা হৈ যায়। সেইটো কাৰণে আমি বুঢ়া বুঢ়ী আৰু পৰাপক্ষত ৰাতিপুৱা লেবাৰ নাহে, 8টা বজাতহে লেবাৰ আহে। সেইটো কাৰণে পৰাপক্ষত এই শাক পাচলিৰ কামখিনি বুঢ়া বুঢ়ীয়ে আমি শেষ কৰি দিম। আপোনাৰ বজাৰ কোনটো ধৰে? বজাৰ আমাৰ এইখিনি বৰমা আছে, পাঠশালা আছে, টিহু আছে, সেইখিনিতে আমি ধৰোঁ। কিন্তু গল খাই আছোঁ আৰু মাৰ্কেট ভাল নাপাৰ কাৰণে। এনেই আমি হ'লচেলাৰে এৰি দিওঁতো, তাৰমানে বহি খুচুৰা নেবেচোঁ। আপোনাৰ কেভিকে কোনটো পৰে আপোনাৰ? আমাৰ বাক্সা কেভিকে। আচ্ছা, এই কেভিকেৰ লগত আপোনাৰ যোগাযোগটো কেনেকুৱা? বঢ়িয়া, তাৰ পৰাই বেছি স্বাৱলম্বী হৈছে। তাৰমানে আমাক তাৰ পৰাই এই দুটা ডিপাৰ্টমেণ্টে আমাক বিৰাট সহায় কৰিছে। তাৰমানে সেইটো কাৰণে আমি নিজে স্বাৱলম্বী হ'ব পাৰিছোঁ। তাৰমানে এইখিনি আপোনালোকৰ এইখিনিতে আহি পাইছোঁ, কিহৰ কাৰণে আহি পাইছোঁ? এই ছাৰহঁতৰ কাৰণে কিবিকেৰ পৰা বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰাহে আমি এইখিনি জেগাত আপোনালোকে যিখিনি ক'ব পৰা মোৰ সক্ষম হৈছে, বা মহাৰাষ্ট্ৰত ট্ৰেইনিং ল'ব পৰা বা ছিকিমত ট্ৰেইনিং ল'ব পৰা সেইখিনি মোৰ সক্ষম হৈছে। তাৰমানে নহ'লেতো মই এইখিনি কিবিকে বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে যদি মোক এইখিনি সহায় নকৰিলে আমি এইখিনি ট্ৰেইনিং ল'বই নোৱাৰিলোঁ হয়। কামৰূপ জিলাৰ হাজো অঞ্চলৰ গেৰুৱাত অৱস্থিত আঞ্চলিক বৰষুণ নিৰ্ভৰশীল দ ভূমিৰ ধান গৱেষণা কেন্দ্ৰটিত ৰূপায়িত হৈ থকা জৈৱ প্ৰযুক্তি কিষাণ হাব নামৰ প্ৰকল্পটিৰ লগতে বিভিন্ন গৱেষণাপ্ৰলব্ধ ফলাফল, বিভিন্ন বিষয়ৰ উন্নত কাৰিকৰী প্ৰশিক্ষণ, কৃষি বিজ্ঞানী আৰু কৃষকৰ মত বিনিময় অনুষ্ঠান ইত্যাদিৰ জৰিয়তে কৃষকসকলে উন্নত কৃষি প্ৰযুক্তিসমূহ পথাৰত ৰূপায়িত কৰাত সহায়ক হ'ব। भोजन, जल और शुद्ध वातावरण हमारे जीवन का मुख्य आधार है और कृषि इसका मूल स्तंभ। पिछले 60 वर्षों में विज्ञान आधारित कृषि का व्यापक प्रसार हुआ है। साथ ही कृत्रिम संसाधनों के बढ़ते प्रयोग से कृषि की सतत क्षमता पर चिंताएं बढ़ी हैं। प्रधानमंत्री श्री नरेंद्र मोदी जी के दूरदर्शी नेतृत्व के अंतर्गत रसायन मुक्त जैविक खेती एक महत्वपूर्ण प्रयास है। रसायन मुक्त जैविक खेती को बढ़ावा देने के लिए 5 वर्ष पूर्व सरकार ने परंपरागत कृषि विकास योजना तथा उत्तर पूर्व भारत में जैविक मूल्य श्रृंखला योजनाएं आरंभ की। ऑर्गेनिक फार्मिंग को देश भर में बढ़ावा देने के लिए सरकार अनेक प्रयास कर रही है। इसके लिए परंपरागत कृषि विकास योजना के तहत काम किया जा रहा है। न सिर्फ ऑर्गेनिक फार्मिंग को बल दिया जा रहा है, बल्कि उसके लिए वैल्यू एडिशन और मार्केट की व्यवस्था भी की जा रही है।
भारत सरकार एवं किसानों के सम्मिलित प्रयासों से आज देश के लगभग 36 लाख किसान 38 लाख हेक्टेयर क्षेत्र में जैविक खेती कर रहे हैं। इसके अतिरिक्त हमारे देश के अनेक ऐसे क्षेत्र हैं जहां आज भी पारंपरिक जैविक खेती हो रही है। इन पारंपरिक जैविक क्षेत्रों को जैविक प्रमाणीकरण सुलभ कराने हेतु पीजीएस के अंतर्गत लार्ज एरिया सर्टिफिकेट का प्रावधान किया गया है। इस प्रक्रिया की विशिष्टता ये है कि इसमें प्रमाणीकरण मात्र 2 से 3 महीनों में हो जाता है, जबकि सामान्य परिस्थितियों में इसमें 2 से 3 वर्ष का समय लगता है। अंडमान निकोबार केंद्र शासित प्रदेश के कार निकोबार एवं नैन काउरी द्वीप समूह देश के सर्वप्रथम ऐसे प्रमाणीकृत जैविक क्षेत्र हैं। अभी हाल ही में संपूर्ण लक्षद्वीप को जैविक खेती के रूप में प्रमाणित किया गया है। वर्ष 2016 में सिक्किम राज्य पूर्ण जैविक कृषि राज्य के रूप में प्रमाणित हो चुका है। सुदूर उत्तर में हिमालय श्रृंखला के बीच स्थित लद्दाख ने भी पूर्ण जैविक के लक्ष्य की ओर बढ़ना शुरू कर दिया है। जैविक उत्पादों को बाजार सुलभ कराने तथा किसानों की उपभोक्ताओं तक पहुंच बनाने के लिए एक समर्पित जैविक खेती पोर्टल भी बनाया गया है। जैविक खेती पोर्टल के जानकारी मंच और विपणन मंच के माध्यम से किसानों को उच्च गुणवत्ता उत्पादन तथा बाजार उपलब्ध कराया जा रहा है। आशा है देश के सभी राज्य अपने जैविक क्षेत्रों का विस्तार करेंगे और देश में जैविक कृषि क्रांति को मजबूत करने में योगदान देंगे। जैविक उत्पादों की देश और विदेशों में बढ़ती मांग तथा जैविक उत्पादों का बढ़ता बाजार, किसानों की उपभोक्ताओं तक पहुंच तथा जैविक एफपीओ द्वारा जैविक कृषि व्यापार में भागीदारी हमारे किसानों को अपनी आय बढ़ाने का अवसर दे रहा है। पिछले 5 वर्षों में जैविक कृषि उत्पादों का निर्यात दोगुने से अधिक बढ़कर 7,000 करोड़ रुपए से अधिक का हो गया है और इसमें प्रतिवर्ष 20% से अधिक की वृद्धि हो रही है। उम्मीद है पारंपरिक क्षेत्र के किसान भी इस बढ़ते बाजार से लाभान्वित होंगे और जैविक कृषि आंदोलन को आगे बढ़ाएंगे। किसानों की मुस्कान समृद्ध हिंदुस्तान की है पहचान। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।